নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেল মৃদুলা এণ্টাৰটেইনমেণ্ট তৰফৰ পৰা আপোনালোক সকলোলৈকে জনাইছোঁ স্বাগতম। মই আজি যিহেতু শংকৰদেৱৰ তিথি আহি আছে, অহা ভাদ মাহৰ 19 তাৰিখ আৰু ছেপ্টেম্বৰ 4 তাৰিখ পৰিব নেকি, সেয়েহে মই এতিয়া মহাপুৰুষ গুৰুজনাৰ মৃত্যুৰ তিথিটোত তেখেতক স্মৰণ কৰি মই এফাকি শংকৰদেৱৰ নাম গাব খুজিছোঁ। আপোনালোকে ভুল ত্ৰুটি সকলো আঙুলিয়াই দিব দেই। বহুত বেছি অভিজ্ঞ নহয়, অলপমান সামান্য জ্ঞানেৰে অকণমান গুণগুণাবলৈ মন যায়। নামঘৰতো যাওঁ, নামঘৰতো এইখিনি কৰোঁ, গতিকে মোৰ ভুল ত্ৰুটি থাকিব পাৰে, আপোনালোকে আঙুলিয়াই দিব। মই এটি ঘোষাৰে আৰম্ভ কৰিম। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যে নকল পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু। কৃষ্ণ জয় গুৰু শংকৰ। মই প্ৰথমতে এটা চাপৰিৰে গোৱা নাম আৰম্ভ কৰিম, 3 লাইন দিম, আপোনালোকে শুনিব। কোনে ক'লে শংকৰ গুৰু আমাৰ মাজত নাই? কোনে ক'লে মাধৱ গুৰু আমাৰ মাজত নাই? বিশাল ব্ৰহ্মপুত্ৰ আদি অন্ত নাই। বিচাৰিলে গুৰুজনা সকলোৱে পায়। বিচাৰিলে গুৰুজনা সকলোৱে পায়। ইয়াত মই এটা চাপৰি নাগাওঁ, 3টা চাপৰি আৰু খৰ চাপৰিৰে এটি দিহানাম কৰিম বুলি ভাবিছোঁ। আমি তেনেদৰে কৰোঁ, নিশ্চয় আপোনালোকে শুনি ভাল পাব। কোনে ক'লে শংকৰ গুৰু আমাৰ মাজত নাই? কোনে ক'লে মাধৱ গুৰু আমাৰ মাজত নাই? বিশাল ব্ৰহ্মপুত্ৰ আদি অন্ত নাই। বিচাৰিলে গুৰুজনা সকলোৱে পায়। বিচাৰিলে গুৰুজনা সকলোৱে পায়। কিনো লীলা নকৰিলা শ্ৰীমন্ত শংকৰে, উপজিয়া সত্য সন্ধ্যা কুসুমৰ ঘৰে। মহেন্দ্ৰ কন্দলি তোলে শাস্ত্ৰ পঢ়িলা, অল্পকালে অপ্ৰমাদী পণ্ডিত হৈলা। অপ্ৰকালে অপ্ৰমাদী পণ্ডিত হৈলা। কোনে ক'লে শংকৰ গুৰু আমাৰ মাজত নাই? কোনে ক'লে মাধৱ গুৰু আমাৰ মাজত নাই? বিশাল ব্ৰহ্মপুত্ৰ আদি অন্ত নাই।
বিচাৰিলে গুৰুজনা সকলোৱে পায় বিচাৰিলে গুৰুজনা সকলোৱে পায় কন্দলিৰ তুলে গুৰু শয়ন কৰন্তে ফেটি সাপৰ ৰূপে ছত্ৰ ধৰিলাই অনন্তে সাত বৈকুণ্ঠৰ চিন পাতত আঁকিলা চিন আঁকি নামে ভাওনা লোকক দেখাইলা চিন যাত্ৰা নামে ভাওনা লোকক দেখাইলা কোনে ক'লে শংকৰ গুৰু আমাৰ মাজত নাই কোনে ক'লে মাধৱ গুৰু আমাৰ মাজত নাই বিশাল ব্ৰহ্মপুত্ৰ আদি অন্ত নাই বিচাৰিলে গুৰুজনা সকলোৱে পায় বিচাৰিলে গুৰুজনা সকলোৱে পায় সাত দিন সাত ৰাতি ভাওনাক দেখাইলা চতুৰ্ভুজ অষ্টভুজ ৰূপত ধৰিলা হেন গুৰু শংকৰৰ অৰুণ চৰণে সৈতে সৈতে সৰ্ব পাৱে পকিলো শৰণে সৈতে সৈতে সৰ্ব পাৱে পকিলো শৰণে কোনে ক'লে শংকৰ গুৰু আমাৰ মাজত নাই কোনে ক'লে মাধৱ গুৰু আমাৰ মাজত নাই বিশাল ব্ৰহ্মপুত্ৰ আদি অন্ত নাই বিচাৰিলে গুৰুজনা সকলোৱে পায় বিচাৰিলে গুৰুজনা সকলোৱে পায় হেন গুৰু শংকৰৰ অৰুণ চৰণে সৈতে সৈতে সৰ্ব পাৱে পকিলো শৰণে সৈতে সৈতে সৰ্ব পাৱে পকিলো শৰণে জয় গুৰু শংকৰ ৰাম কিনো মহা পুণ্য হবে শংকৰদেৱে জন্ম ললে বৰদোৱালি পুখুৰীতে গংগাধৰ গুপ্ত নাম ৰূপে গুণে অনুপম আপুনি প্ৰসাদে নাৰায়ণে জয় গুৰু শংকৰ ব্ৰহ্মপুত্ৰৰ সাঁতোৰোতে গুৰু আছিল সৰু সাৰ গৰু কিঙতৰা তেৱে শংকৰ গুৰু সেই ব্ৰহ্মপুত্ৰৰ সাঁতোৰোতে গুৰু আছিল সৰু সাৰ গৰু কিঙতৰা তেৱে শংকৰ গুৰু ৰাম একদিনা দৈৱ যুগে পুণ্যবাৰে পইলা সাঁতুৰিব লাগে বুলি নদী পাৰ কৰিলা সেই ব্ৰহ্মপুত্ৰৰ সাঁতোৰোতে শংকৰ আছিল সৰু সাৰ গৰু কিঙত ধৰা তেৱে শংকৰ গুৰু
সাঁতুৰিয়া শংকৰ গুৰু ইপাৰ সিপাৰ হৈলা অ নদীৰ মাজে গংগা মা কুলে তুলি লৈলা হে ব্ৰহ্মপুত্ৰৰ সাঁতোৰোতে গুৰু আছিল সৰু অ হাৰ গৰু কিঙত ধৰা তেৱে শংকৰ গুৰু ৰাম কিনো লীলা নকৰিলা শ্ৰীমন্ত শংকৰে অ সাত বৈকুণ্ঠৰ চিন পাততে আঁকিলে হে ব্ৰহ্মপুত্ৰৰ সাঁতোৰোতে গুৰু আছিল সৰু অ হাৰ গৰু কিঙত ধৰা তেৱে শংকৰ গুৰু ৰাম হেন গুৰু শংকৰৰ অৰুণ চৰণে অ সত্যে সত্যে সৰ্ব পাৱে পখিলো শৰণে ব্ৰহ্মপুত্ৰৰ সাঁতোৰোতে গুৰু আছিল সৰু অ হাৰ গৰু কিঙত ধৰা তেৱে শংকৰ গুৰু ৰাম হেন গুৰু শংকৰৰ অৰুণ চৰণে অ সত্যে সত্যে সৰ্ব পাৱে পখিলো শৰণে ব্ৰহ্মপুত্ৰৰ সাঁতোৰোতে গুৰু আছিল সৰু অ হাৰ গৰু কিঙত ধৰা তেৱে শংকৰ গুৰু হে ব্ৰহ্মপুত্ৰৰ সাঁতোৰোতে গুৰু আছিল সৰু অ হাৰ গৰু কিঙত ধৰা তেৱে শংকৰ গুৰু এ হাৰ গৰু কিঙত ধৰা তেৱে শংকৰ গুৰু এ হাৰ গৰু কিঙত ধৰা তেৱে শংকৰ গুৰু ও রাম জয় হরি গিয়ে জয় জয় হরি গোপাল গোবিন্দ রাম কৃষ্ণ।